হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম XYZ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। শিৱসাগৰ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পোষ্ট মুকলি হৈ আছে শিৱসাগৰ জুডিচিয়াৰীত। অহৰ্তা 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ লিমিট 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ লিমিট, এপ্লাই প্ৰচেছ, চেলাৰী আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DLSA শিৱসাগৰ, লাষ্ট ডেট হ'ল 6/6/2024, অৰ্থাৎ 6 জুন 2024 লাষ্ট ডেট। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DLSA শিৱসাগৰ, ইয়াত দুটা অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পোষ্ট মুকলি হৈ আছে। শিৱসাগৰ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2020 প্ৰথম পোষ্টটো মুকলি হৈ আছে অফিচ এছিষ্টেণ্টৰ। টোটেল পোষ্ট এটা আছে, আনৰিজাৰ্ভ হৈ আছে, অৰ্থাৎ সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে মন্থলি দৰমহা দিয়া হ'ব 15,000 টকা পাৰ মান্থ। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লে এপ্লাই কৰিব পাৰিব। বেছিক ৱৰ্ড প্ৰচেছিং স্কিল এণ্ড দ্য এবিলিটি টু অপাৰেট কম্পিউটাৰ এণ্ড স্কিল টু ফিট ডাটা। ইয়াৰ কাৰণে মানে আপোনালোকৰ বেছিক ৱৰ্ড প্ৰচেছিঙৰ সকলোখিনি স্কিলছৰ কাম আপোনালোকে জানিব লাগিব। মানে কম্পিউটাৰৰ নলেজ আপোনালোকৰ থাকিব লাগিব। গুড টাইপিং স্পীড উইথ প্ৰপাৰ ছেটিং অফ পেটিশ্যন। টাইপিং ভালকৈ কৰিব পাৰিব লাগিব স্পীডত, আৰু প্ৰপাৰ ছেটিংছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, প্ৰপাৰ ছেটিংছ কৰা। এবিলিটি টু টেক ডিক্টেশ্যন এণ্ড প্ৰিপেয়াৰ ফাইলছ ফৰ প্ৰেজেণ্টেশ্যন ইন দ্য কোৰ্টছ। আপোনালোকে ফাইলখিনি মানে প্ৰিপেয়াৰ কৰিব পাৰিব লাগিব, যিখিনি কোৰ্টত ফাইল আহিব। ফাইল মেইনটেনেঞ্চ এণ্ড প্ৰচেছিং নলেজ, ফাইল মেইনটেনেঞ্চ আৰু প্ৰচেছিঙৰ নলেজো আপোনালোকৰ থাকিব লাগিব। 2 নম্বৰ পিয়নৰ পোষ্ট মুকলি হৈ আছে। এটা পোষ্ট মুকলি হৈ আছে, আনৰিজাৰ্ভ হৈ আছে, অৰ্থাৎ সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে মন্থলি ৰিমিউনেৰেশ্যন 10,000 টকা দিয়া হ'ব, অৰ্থাৎ দৰমহা 10,000 টকা পাৰ মান্থ দিয়া হ'ব। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম 8 পাছ বিচৰা হৈছে, 8 ষ্টেণ্ডাৰ্ড। আৰু যদি 8 পাছতকৈ বেছি কোৱালিফিকেশ্যন থকা কেণ্ডিডেটে এপ্লাই কৰে তেন্তে ইনএলিজিবল হ'ব, মানে 8 পাছেহে এপ্লাই কৰিব পাৰিব। হাই ছেকেণ্ডেৰী পাছ বা তাতকৈ যদি বেছি কোৱালিফিকেশ্যন থকা কেণ্ডিডেটে এপ্লাই কৰে তেন্তে ইনএলিজিবল হ'ব, মানে এপ্লাই কৰিব নোৱাৰিব বেছি কোৱালিফিকেশ্যন থকা কেণ্ডিডেটে। আদাৰ ক্ৰাইটেৰিয়া অফ শিৱসাগৰ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট, অন্যান্য ক্ৰাইটেৰিয়াসমূহ চাই লওক। চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব, 5 and 6 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। এজ লিমিট মিনিমাম 18 বছৰ বিচৰা হৈছে, মেক্সিমাম 40 বছৰ। এজ অন ডেট অফ এডভাৰটাইজমেণ্টৰ পৰা ধৰি 40 বছৰলৈকে আপোনালোকে পাৰিব, মানে মেক্সিমাম 40 বছৰ। এজ ৰিলেক্সেশ্যন এজ পাৰ গভ ৰুল, অৰ্থাৎ এজ ৰিলেক্সেশ্যন দিয়া হ'ব চৰকাৰী ৰুল অনুসৰি। যেনেকৈ OBC MOBCৰ কাৰণে 3 বছৰ থাকে, SC ST কেণ্ডিডেটৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন থাকে, তেনেকৈ চৰকাৰী ৰুল অনুসৰি দিয়া হ'ব। ইয়াৰ কাৰণে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকৰ থাকিব লাগিব, যিখন ভেলিড হ'ব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ দ্য ষ্টেট অফ আছাম, অসমৰ হ'ব লাগিব, মানে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ। হাউ টু এপ্লাই ফৰ শিৱসাগৰ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট, এপ্লাই কেনেকৈ কৰিব। ফিল্ড আপ এপ্লিকেশ্যন ফৰ্ম এলং উইথ এন এজ certificates and marksheet regarding educational qualification, a caste certificate from a competent authority, and employment exchange registration certificate, and 2 recent passport size photograph must be sent by post the। আপোনালোকে কি বিচৰা হৈছে চাওক। ইয়াৰ কাৰণে আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব, যিখন ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব, লিংক পাই যাব। আপোনালোকে তাৰ পৰা ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ফিল আপ কৰিব। সেইখন ষ্টেণ্ডাৰ্ড ফৰ্ম হয়। তাৰ লগতে আপোনালোকৰ সকলোখিনি চাৰ্টিফিকেট গাঁঠি দিব লাগিব, এজ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ গোটেইখিনি দিব লাগিব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটো যদি আছে দি দিব, কাষ্ট চাৰ্টিফিকেটো দিব লাগিব, আৰু আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডটো আপোনালোকে দিব লাগিব, মানে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখনো আপোনালোকে দিব লাগিব, আৰু 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। সকলোখিনি দিব, দি পেলাই এইটো এড্ৰেছতে জমা দিব লাগিব। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শিৱসাগৰ, পিন 785640 আছাম। এইটো এড্ৰেছতে আপোনালোকে জমা দি থৈ আহিব। আছামৰ মে বি ড্ৰপ ইন দ্য ড্ৰপ বক্স ফৰ এপ্লিকেশ্যন টু বি কিপ্ড এট দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছাৰ্ভিচ অথৰিটি শিৱসাগৰ, এণ্ড অল ডকুমেণ্টছ ফাৰ্নিছ উইথ দ্য এপ্লিকেশ্যন মাষ্ট বি চেল্ফ এটেচ বাই দ্য কেণ্ডিডেটছ। আৰু ইয়াৰ কাৰণে আপোনালোকে চেল্ফ এটেচো কৰিব লাগিব, এইটো কথা সকলোৱে জানে, তেওঁ মই এবাৰ কৈ দিছোঁ। আপোনালোকে চেল্ফ এটেচ কৰিব, সকলোখিনি ডকুমেণ্ট জেৰক্স কৰি, মানে নিজে চহী কৰিব, আৰু আপোনালোকে ইচ্ছা কৰি ড্ৰপ বক্সত সোমোৱাই থৈ আহিব। এইটো এড্ৰেছতে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছাৰ্ভিচ অথৰিটি শিৱসাগৰ, এইটো এড্ৰেছতে আপোনালোকে ড্ৰপ বক্স পাব, তাত ভৰাই থৈ আহিব। দ্য এপ্লিকেণ্ট ইজ টু ফিল আউট দ্য ফৰ্ম ইন ব্লক লেটাৰ্ছ। আপোনালোকে এটা এনভেলপত সোমোৱাই দিব, আৰু কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে ব্লক লেটাৰ্ছ লিখি দিব। ইম্পৰ্টেণ্ট ডেটছ অফ শিৱসাগৰ জুডিচিয়াৰী ভেকেঞ্চি 2024। ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 18 তাৰিখ, 18 মে 2024, লাষ্ট ডেট 6 জুন। 6 জুনৰ আগতে যিসকল ইণ্টাৰেষ্ট হয়, এডুকেশ্যন কোৱালিফিকেশ্যন মিলে বা এক্সপিৰিয়েঞ্চ আছে বা এপ্লাই কৰোঁ বুলিও ভাবে, আপোনালোকে 6 জুনৰ আগতে এপ্লাই কৰি দিব। তাত গৈ ড্ৰপ বক্সত সোমোৱাই থৈ আহিব এপ্লিকেশ্যন ফৰ্মখন, আৰু এপ্লিকেশ্যন ফৰ্ম
আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত লিংক দিয়া থাকিব, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব, প্ৰিণ্ট আউট কৰি সকলোখিনি ধুনীয়াকৈ জেৰক্স কৰি দিব আৰু চেল্ফ এটেষ্ট কৰি দিব, এইটো পাহৰি নাযাব। এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। ভিডিঅ'টো আজি ইমানেই আছিলে বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু ভিডিঅ'টো লাইক কৰিব যদি চাই ভাল পালে। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰিব, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।